চলাব নোৱাৰিব। বাকী সুস্মিতা দেৱ হেণ্ডেলিং কৰি আছে। সুস্মিতা দেৱটো মই ক'ম আনফিট, কাৰণ অসমত থাকি অসমীয়া ভাষাটো নাজানে, তাই কেনেকৈ অসমত প্ৰচাৰ কৰিব। আৰু এটা আছে কি দালাল আহমেদ, দুলু আহমেদ। দুলু আহমেদ হ'ল দল ত্যাগী। এই তিনিজনে ষ্টেটটো চলাই আছে। তিনিজনে কোনো ভাল নাপায়। এইবিলাক হ'ল বেলেগ দলৰ পৰা মানে আহিছে, এইবিলাক স্ক্ৰেপ। মোৰ এনালাইচিছত এইবিলাক স্ক্ৰেপ, আৰু স্ক্ৰেপ য'ত থাকে ডেংগু বেমাৰ তাতে সৃষ্টি হয়। মই এই অঞ্চলত মই সেইকাৰণে নাথাকোঁ। মানে প্ৰেচিডেণ্টৰ দায়িত্ব বহন কৰি আছো, কোনো ধৰণৰ কোনো ইনষ্ট্ৰাকশ্যন নাই, ওপৰৰ পৰা কোনো হেৰি নাই যে BTC ইলেকশ্যন খেলিব নাই। আসলে BTC ইলেকশ্যন খেলি লাভ নাই। যদিও খেলে, আপোনালোকে এইটো মনত ৰাখিব, কোনো না কোনো দলক ক্ষতি কৰাৰ কাৰণে খেলিব। ভোট কাটি এটা কেণ্ডিডেট জিকিব নোৱাৰি। মই উত্তম কুমাৰ তালুকদাৰ, জিলা সভাপতি আছিলোঁ, এতিয়া আপোনালোকৰ সন্মুখত পদত্যাগ কৰিম। কোকৰাঝাৰ জিলাৰ সভাপতি, আৰু মোৰ ঘৰ শ্ৰীৰামপুৰ। আৰু মানে মানুহৰ মানে বহুত বেয়া অৱস্থা হৈছে। মমতা বেনাৰ্জী এজন সুদক্ষ নেত্ৰী, এইটো ক'ব লাগিব। কিন্তু মমতা বেনাৰ্জীৰ নিচিনা এজন নেত্ৰীয়ে মহাকুম্ভক মৃতকুম্ভ বুলি কৈছে। গতিকে আজি এইটো ধৰ্মৰ কথা কৈছে, কালি বেলেগ ধৰ্মৰ কথা ক'ব। আমি কাৰো ওচৰত যাব নোৱাৰোঁ। আমাৰ এই মানে হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান যি হওক, দাদা মই TMC নকৰোঁ, TMCৰ নেত্ৰীৰ মানে যিটো হিচাপ জ্ঞান বা ধৰ্মলৈ যিটো প্ৰচাৰ কৰে, আজি কৰি আছে সনাতন ধৰ্মলৈ, কালি কৰিব মুছলিম ধৰ্মলৈ, পৰশুদিন কৰিব খ্ৰীষ্টান ধৰ্মলৈ। গতিকে এইটো দল নকৰাই ভাল। আপোনালোকে জানে 2022 চনৰ পৰা মই কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আহিছোঁ। যোৱা কেইমাহ আগত এইটো আপোনালোকে গম পাইছে, আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰা ছাৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। কিন্তু পদত্যাগ কৰাৰ পিছত 3 মাহ 4 মাহ লাগি গৈছে এজন ষ্টেট প্ৰেচিডেণ্ট ওলোৱাৰ কাৰণে। তাৰ মানে কি? তাৰ মানে তৃণমূল কংগ্ৰেছৰ প্ৰতি মানুহৰ ভৰসা নাই। ভাল ভাল ফিগাৰ অসমত আছে, কিন্তু তৃণমূল কংগ্ৰেছত নাহে। আমি চালি জাৰি চাইছোঁ, ৰিপুণ বৰা ছাৰ আগতে গম পাইছে যে এইটোৰ ভৱিষ্যত নাই। অসমৰ ৰাইজে এই দলক কেতিয়াও মানি নলয়, কাৰণ নট অনলি মানে অল মানে পাৰ্চন বেংগলীবিলাকো, পশ্চিমবংগৰ যি বেংগলীবিলাক আছে, সেইটো উপায়বিহীন হৈ তৃণমূল কংগ্ৰেছ কৰি আছে। কিন্তু অসমত বংগালীবিলাকো তৃণমূল কংগ্ৰেছ ভাল নাপায়। কিছু বংগালীক মই আনিছিলোঁ, সিহঁতে মোক এডভাইচ দিছে, দাদা এই দলটো ত্যাগ কৰক, এই দল ত্যাগ কৰিলে আপোনাৰ ভাল হ'ব। মই ভাবিছোঁ যিহেতু মই মানে ৰাইজৰ কাৰণে কাম কৰিবলৈ মোৰ ইচ্ছা, তাহলে এই দলত থাকি মই ৰাইজৰ কাৰণে কোনো কাম কৰিব নোৱাৰিম। আৰু 2026 কিয় 20 বছৰৰ ভিতৰতো এটা MLA চিট নাপাব TMCয়ে। এটা পঞ্চায়ত খেলি দেখাওক, পঞ্চায়তো জিকিব নোৱাৰিব। মই মোটামুটি গোটেই অসম সাৰ্ভে কৰিছোঁ, TMCৰ প্ৰতি মানুহৰ কোনো ধৰণৰ কোনো আশা ভৰসা নাই। গতিকে মই বহুত চিন্তাধাৰা কৰি মোৰ লগত যে মানুহবিলাক আছে, হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান, সকলোৱে মোক এডভাইচ দিছে, দাদা এইটো ইমিডিয়েট দল ত্যাগ কৰক। মই দল ত্যাগ কৰিম, আজি কৰিবলৈ আপোনালোকক মাতিছোঁ। আৰু যিটো দলৰ ভৱিষ্যত নাই, সেইটো দল দি মই ৰাইজৰ কাম কৰিব নোৱাৰিম।